বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় 2024-25 যিটো এডমিশ্যন অ'পেন হৈছে আৰু ইয়াত আপোনালোকে PG প্ৰগ্ৰাম মানে PG আছে, মাষ্টাৰ ডিগ্ৰীৰ লগতে UG প্ৰগ্ৰাম আপোনালোকৰ বেচেলৰ অফ আৰ্টছ আছে। যদি আপোনালোকে MA কৰিব বিচাৰিছে মাষ্টাৰ ডিগ্ৰী বা BA কৰিব বিচাৰিছে বেচেলৰ অফ আৰ্টছ, তেনেহ'লে আপোনালোকে কৰিব পাৰিব। ইয়াতে MA ছাবজেক্টবোৰ আছে এছামিছ, ইকনমিক, এডুকেশ্যন, ইংলিছ, এনেদৰে বহুকেইটা ছাবজেক্ট আপোনালোকে দেখিবলৈ পাইছে। লগতে আপোনালোকৰ BA MA ইকনমিক, এডুকেশ্যন, ইংলিছ এনেদৰে বহুকেইটা আপোনালোকে ছাবজেক্ট দেখিবলৈ পাব। মাষ্টাৰ অফ কমাৰ্চো পাব আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ত। মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যনো পাব, লগতে মাষ্টাৰ অফ ছ'চিয়েল ৱাৰ্কাৰ। লগতে আপোনালোকে যদি BA চাব বিচাৰিছে বেচেলাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন বা বেচেলাৰ কম্পিউটাৰ এপ্লিকেশ্যন বা বেচেলাৰ অফ কমাৰ্চত আপোনালোকে ল'ব পাৰিব। যদি আপোনালোকে ডিপ্ল'মা ল'ব বিচাৰিছে গ্ৰেজুৱেশ্যনৰ, তেনেহ'লে ডিপ্ল'মা কৰিব পাৰিব। ইয়াত বহুকেইটা ছাবজেক্ট দিয়া আছে। লগতে আৰু যদি আপোনালোকে চাৰ্টিফিকেট বিচাৰে, তেনেহ'লে চাৰ্টিফিকেটৰ কাৰণে যদি আপোনালোকে এডমিশ্যন ল'ব পাৰিব, যেনেকুৱা ইলেক্ট্ৰিকেল হাউচ ৱাৰিং, এপ্লিকেশ্যন ডাটা এনালাইজ, বহুকেইটা আপোনালোকৰ সুবিধা দিয়া আছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ত। ডিপ্ল'মা আছে আপোনালোকৰ ক্লাছ 10-12ৰ কাৰণে। ইয়াতে ক্লাছ 10-12 ল'ৰা ছোৱালীসকলেও ডিপ্ল'মা ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে কিছুমান নম্বৰ দেখিবলৈ পাইছে, মোবাইল নম্বৰ। যদি আপোনালোকে ইয়াতে এডমিশ্যনৰ বিষয়ে কিছু জানিব লগা থাকে, তেনেহ'লে এই নম্বৰবিলাকত কল কৰি আপোনালোকে ডিটেইলছ ল'ব পাৰিব। বা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল ৱেবছাইট, তাতো যাই আপোনালোকে ইমেইল কৰিব পাৰিব। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ত কি এডমিশ্যন চলি আছে সেই বিষয়ে আজি আমি আলোচনা কৰিম। আপোনালোকে এই ভিডিঅ'টোত দেখিবলৈ পাব যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ত বৰ্তমান কি এডমিশ্যন চলি আছে আৰু ইয়াৰ লাষ্ট ডেট কিমান তাৰিখলৈকে আছে। সব বন্ধু বান্ধৱীসকলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে যদি আপোনালোকে বিচাৰে ডিছক্ৰিপশ্যনৰ লিংক দিয়া আছে, তাত গৈ ক্লিক কৰি এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছত আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰিব, তলত আহিব। তলত আহি ইয়াত আপোনালোকে দেখিবলৈ পাব যে ইয়াতে যিটো আপোনালোকে 87 বুলি এটা চিৰিয়েল নম্বৰ আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে এডমিশ্যন চলি আছে ডিপ্ল'মা 2 ছেমিষ্টাৰৰ আৰু যিটো লাষ্ট ডেট দিয়া আছে 15 তাৰিখ 7 মাৰ্চ। তাৰ তলত আপোনালোকে দেখিবলৈ পাইছে যে মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰৰ যিটো এডমিশ্যন চলি আছে, ইয়াৰো লাষ্ট ডেট দিয়া আছে 19 তাৰিখ 7 মাৰ্চ। 4th ছেমিষ্টাৰৰ যিটো মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰৰ যিটো এডমিশ্যন চলি আছে, ইয়াৰ এডমিশ্যন ফিজ দিয়া আছে 5,000 টকা। তলত আহিব, তলত আহি ইয়াত আপোনালোকে দেখিবলৈ পাব যে ডিগ্ৰী 4th ছেমিষ্টাৰৰ এডমিশ্যন চলি আছে, ইয়াৰ লাষ্ট ডেট দিয়া আছে 18 তাৰিখ 7 মাৰ্চ। BA 4th ছেমিষ্টাৰৰ এডমিশ্যনৰ যিটো ফিজ দিয়া আছে 3,000 টকা। লগতে আপোনালোকে তলপিনে আহিব, ইয়াত আহি আপোনালোকে দেখিবলৈ পাব যে মাষ্টাৰ ডিগ্ৰী 2 ছেমিষ্টাৰৰ এডমিশ্যন চলি আছে NAP 2022 আৰু লগতে ডিপ্ল'মা 2 ছেমিষ্টাৰৰ এডমিশ্যন চলি আছে আৰু ইয়াৰ লাষ্ট ডেট দিয়া আছে 15 তাৰিখ 7 মাৰ্চ। আৰু যিটো মাষ্টাৰ ডিগ্ৰী আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ 2nd ছেমিষ্টাৰৰ, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে 5,590 টকা, মানে 6,000 টকা আপোনালোকে ধৰিব লাগিব। লগতে তলত আহি ইয়াতে আপোনালোকে দেখিবলৈ পাব যে ডিগ্ৰী 2 ছেমিষ্টাৰৰ এডমিশ্যন চলি আছে NAP 2022, ইয়াৰো লাষ্ট ডেট দিয়া আছে 15 তাৰিখ 7 মাৰ্চ। এইকেইটাই আছিল আপোনালোকৰ এডমিশ্যন চলি আছিল কেকেট। আৰু যদি আপোনালোকে এডমিশ্যন এতিয়ালৈকে লোৱা নাই, সোনকালে লৈ ল'ব।